Hello ভাই বন্ধুসকল ওয়েলকাম টু ৰাকেশ ডিফেন্স ইউটিউব চেনেল সো যেটো আপোনালোকৰ ভাইবা পৰ্ট গ্ৰেডৰ আপোনালোকৰ যেটো ভাইবা 5 তাৰিখৰ পৰা যেটো অহা কাইলৰ পৰা আৰু বা আছে পৰ্ট গ্ৰেডৰ কাৰণে সাফাই কৰ্মী কুকমেন ভাৰবাৰ আদি বিভিন্ন ধৰণৰ বিভাগৰে আপোনাৰ পৰ্ট গ্ৰেডৰ আছে হা আৰু এতিয়া ভাইবা হ'ব ভাইবাত আপোনালোকৰ যিসকলৰ ভাল হ'ব তেওঁলোকৰ ডাইৰেক্ট সিলেকশন হ'ব যেটো আপোনালোকৰ ৰানিং নাই দৌৰা মেলা তেনেকুৱা একো নাই এক্সাম নাই যেটো ফৰ্থ গ্ৰেডৰ আপোনালোকৰ এতিয়া মেইন কথাটো হ'ল আপোনালোকৰ ভাইবাত যদি আপোনালোকৰ যদি ভালকে যদি ক্লিয়াৰ কৰিব পাৰে ভাইবাত যিকোনো প্ৰশ্ন কোৱেশ্যন সুধিব পাৰে এইখিনি যদি আপুনি ভালকে যদি ক'ব পাৰে তেনেহলে আপোনালোকৰ নিশ্চয় সিলেকশন হ'ব কিন্তু এটা মেইন কথাটো হ'ল কি কোৱেশ্যন সুধিব পাৰে আপোনালোকক ভাইবাত কেনেকৈ আপুনি যাব লাগিব কি সুধিব পাৰে এইখিনি কোৱেশ্যন টপিকৰ ওপৰত মই ভিডিওটো লৈ আনিছো আপোনালোকে ভিডিওটো অকনো স্কিপ কৰিব নালাগে হেকলে চাটিব প্ৰথম কথাটো হ'ল যে ৰানিং নাই তেওঁলোকৰ এতিয়া ৰানিং নাই এক্সাম নহব যেটো আপোনালোকক কোৱেশ্যন সুধিব যেটো ভাইবা সুধিব ভাইবাত কি সুধিব পাৰে তেওঁলোকে এতিয়া আপোনালোকৰ যেটো মুখখনৰ ওপৰতে এতিয়া মুখৰ ওপৰতে আপোনালোকৰ বৰখা আছে মুখখন যদি আপুনি ভালকে যদি ক্লিয়াৰলি তেওঁলোকৰ উত্তৰটো দিব পাৰে তেনেহলে আপোনাৰ জীৱনটো যেটো সাকসেস হ'ব যেটো আপোনাৰ মনৰ পৰা হেপাটো আপোনালোকৰ পূৰণ হ'ব কিয়নো আপুনি লিখিবলৈ নাই এতিয়া আপোনালোকৰ ৰানিং নাই দৌৰা মেলা নাই বেলেগ তেনেকুৱা এক্সাম নাই যেটো আপোনালোকৰ এটা ভাইবাত যদি আপুনি ভালকে যদি নিজৰ মুখৰ যদি ভালকে ক্লিয়াৰলি তেওঁলোক উত্তৰ দিব পাৰে তেনেহলে নিশ্চয় আপোনালোকৰ সিলেকশন হ'ব কিন্তু এটা মেইন কথাটো হ'ল কি সুধিব ভিডিওটো অকন স্কিপ কৰিব নালাগে যিসকলে ফৰ্থ গ্ৰেডৰ কাৰণে ভাইবা দিবলৈ যাব তেওঁলোকে ফৰ্থ গ্ৰেডৰ সাফাই কৰ্মী কুকমেন ভাৰবাৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ ইত্যাদি যিসকলে কুকমেন ফৰ্থ গ্ৰেডৰ কাৰণে তেওঁলোকে ভাইবা দিবলৈ যাব তেওঁলোকে বহুত ইম্পৰ্টেন্ট আৰু তেওঁলোকৰ ভিডিওটো শ্বেয়াৰ কৰিব সো আপোনালোকে প্ৰথম কথাটো কেনেকৈ যাব লাগিব প্ৰথম কথাটো হ'ল আপোনালোকে নিশ্চয় মই আগতো ভিডিও এটা দিছিলো সাইকোমেট্ৰিক টেষ্টৰ কাৰণে যিসকলে কমান্ড পাস কৰি লৈছে তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্টত কি চোৱা যাব এটি ভিডিও দিয়া আছে আপোনালোকে চাই ল'ব ঠিক তেনেদৰে আপোনালোকৰ এই ভাইবাটো ফৰ্থ গ্ৰেডৰ ভাইবাটো আপোনালোকে নিশ্চয় একদম সিম্পল চুলি কাটি যাব আপোনালোকৰ ফৰ্মেল ড্ৰেছত যাব আৰু কাটা মেলা লং পেন্ট কাপোৰ এনেকৈ বগা নীলা কলা এনেকুৱা পিন্ধি যাব নালাগে একদম নৰ্মেল ফৰ্মেল ড্ৰেছৰ কালাৰ কাপোৰ আৰু লং পেন্ট পিন্ধি যাব আৰু চশমা লগাই যাব নালাগে একদম ফৰ্মেলত যাব আৰু মুছটো কাটিব নালাগে তলৰ দাইখিনি এইবোৰ কাটি যাব ধুনীয়া যদি যাৰ কিবা আছে হা আৰু প্ৰথম কথা হ'ল আপোনালোকক কি সুধিব পাৰে আপোনালোকক এইবোৰ যাব তাৰপিছত আপোনালোকে যদি অফিচত ঘুমোৱাৰ পাছত তেওঁলোকে আপোনাক উমাই আহা বুলি নোকোৱাৰ আগতে আপুনি উমাই যাব নালাগে প্ৰথম তাত ভিতৰ অফিচত এজনকে যেটো মাতিব পাৰে এজনক মাতাৰ খুবেই চান্স আছে এটাকে সুধিব আপোনালোকক আপুনি তেওঁলোকে উমাই আহা বুলি কোৱাৰ পাছত আপোনালোকে সাৰ ঘুমাব পাৰিম নেকি তেনেকৈ প্ৰথম আপোনালোকক সুধি দিব আৰু ধুনীয়াকৈ আপোনাৰ নাম সুধিব বেলেগ কোৱেশ্যন একো নুসুধে আপোনালোকক সিম্পল আপোনালোকক সুধিব কিন্তু ভাইবাটো আপোনালোকক কনফিডেন্সৰ কাৰণে মাতা হৈছে আপোনালোকৰ কনফিডেন্স আছে না তেওঁলোকক পেজ টু পেজ আপোনালোকে হয়নে নহয় যেটো তেওঁলোকৰ ভাইবাৰ নামতে আপোনালোকে সঁচা মানুহজন হয়নে নহয় এইটো ওপৰত আপোনালোকক চোৱা যাব আৰু আপোনাৰ নামটো প্ৰথম দিব আপুনি ধুনীয়াকৈ আপোনাৰ নামটো ক'ব আৰু আপুনি কি কৰি আছে যদি আপুনি কিবা এটা জব কৰি আছে প্ৰাইভেটত কৰি আছে বা বেলেগ এটা ভাল এটা কাম কৰি আছে আপোনালোকে সমাজৰ কিন্তু এইটো কাম আপুনি কৰিব নালাগে আপুনি পৰাপক্ষত মই যোগালী কাম কৰি আছো যোগালী কাম কৰি পকা মিস্ত্ৰীৰ লগত মই সাইকেল মাৰি যাওঁ 20 কিলোমিটাৰ 15 কিলোমিটাৰ মই সাইকেল মাৰি ৰাতিপুৱাই যাওঁ কাম কৰিবলৈ আৰু যোগালী কাম কৰি থাকো আৰু ঘৰৰ কামত মই দেউতা সহায় কৰো দেউতা কি কৰে বুলি ক'লে আপোনালোকে খেতি কৰে বুলি ক'ব খেতি কৰি কাম কৰে দেউতা তাৰ মাজতে মই দেউতাক মই সহায় কৰো দেউতাই এটো কইব তুমি বৰ্তমান কিমানলৈকে পঢ়িলা আপুনি যদি বিএ পাস হৈও আপুনি যদি এক্সেন্টত যদি নাম ভৰোৱা নাছিলে তেনেহলে আপুনি ফৰ্থ গ্ৰেডত দিব পাৰিছে হা কিন্তু বিএ পাস হলে আপুনি বিএ পাস ক'ব নালাগে আপুনি হাই সেকেন্ডাৰী পাস কৰিলো তাৰ পিছত হাই সেকেন্ডাৰী মই হাই সেকেন্ডাৰী পাস কৰিছো তাৰ পিছত মই বিএ এডমিশন ল'বৰ কাৰণে মই এডমিশন কৰিব গৈছিলো কিন্তু দেউতাই পইচা টকা যোগাৰ কৰিব নোৱাৰাৰ কাৰণে মই বিএটো পঢ়িব নোৱাৰিলো এটো কথা ক'ব হা তাৰ পিছত বৰ্তমান তুমি কুকমেন্টত যেনেবা মই এটা উদাহৰণ এটা ধৰিছো কুকমেন্টত বৰ্তমান তুমি কুকমেন্টত কিয় ভাল পোৱা তেতিয়া তুমি ক'বা যে মই যেটো মোৰ ঘৰত মই মা দেউতা মই যেটো ঘৰত মই খুব ভাল পাওঁ মই ভাত পানী ৰান্ধি বনাই মেলি মই বহুত খুব ভাল পাওঁ আৰু
তেনেধৰণে মই ভাল পোৱাৰ কাৰণে মই আগতে মেট্ৰিক দিওঁতেও মই মেছত আছিলোঁ মানে ৰুমত আছিলোঁ ৰুমত মই অকলে তেনেকৈ বনাই মেলোৱা কাম মই নিজে অকলে কৰিছিলোঁ আৰু ভাই বন্ধুসকলেও যদি কেতিয়াবা আহে তেনেহ'লে তেওঁলোকেও ভাত পানী মই বনাই খুৱাই পঠিয়াইছিলোঁ আৰু মোক ভাত পানী বনোৱা খুব ভাল মোৰ মন আছিলে ৰান্ধা মেলা কামটো বহুত মোৰ খুবেই মোৰ আগ্ৰহী আছিলে মোৰ কৰিব ইণ্টাৰেষ্ট আছিলে গতিকে মই মোৰ নিজৰ ডিষ্ট্ৰিক্টতে তাত মই কোৰ্ছ লৈছিলোঁ যিহেতু এবছৰীয়া বা আপোনাৰ যিমান ডিপ্ল'মা কিমান বছৰ আছে মই এবছৰ বা দুবছৰ ধৰি লৈছোঁ মই কোৰ্ছ লৈছিলোঁ যিহেতু ৰান্ধা মেলা কুকমেণ্টত মই কোৰ্ছ লৈছিলোঁ তাৰপিছত তাৰ তেওঁলোকে পৰীক্ষা লৈছে তাৰপৰা কুকমেণ্টৰ কেনেকৈ বনোৱা তেওঁলোকক কোচিং আমাক কৰাইছিলে তাত মই ইহঁতে এক্সাম হৈছিল তাত মই কোৱালিফাই হ'লোঁ মই ধুনীয়াকৈ ভাল হোৱাৰ কাৰণে মোক ডিপ্ল'মা এখন দিছিল তাৰপিছত এতিয়া মই খুবেই ভাল লাগে মই খুবেই ভাল পাওঁ মই কুকমেণ্টত যাব মন যায় আৰু কুকমেণ্টৰ কাম কৰি বহুত ভাল পাওঁ এইটো ক'ব আৰু মছলাৰ নাম কেইটামান সুধিব পাৰে আপোনালোকে মছলাৰ নাম কোৱা তেনেহ'লে আপোনালোকে মিট মছলা চিকেন মছলা কাৰী মছলা তেনেকুৱা ধৰণৰ নাম 2-3টামান ক'ব পাৰিলে হ'ল তেনেকুৱা প্ৰশ্ন সুধিব পাৰে ঠিক সেইটো কথা মনত ৰাখি ল'ব আৰু দ্বিতীয়টো কথা হ'ল আপোনালোকক সুধিব পাৰে তুমি যদি গুৱাহাটীত প্ৰায়খিনিৰ চেণ্টাৰ গুৱাহাটীত পৰিছে নহয় জানো জালুকবাৰীত কিছুমান পৰিছে ক'ৰবাত পানীখাইটিত পৰিছে তেনেকৈ ক'ৰবাত চেণ্টাৰ পৰিছে চাগে মই চোৱা নাই মই চাইছিলোঁ মই লিষ্টটো আকৌ চাব লাগিব চোৱা নাই চ' আপোনালোকে চাই ল'ব চেণ্টাৰ পৰিছে আপোনালোকক সুধিব পাৰে যিহেতু আপুনি যদি কোনটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা কোনখন ডিষ্ট্ৰিক্ট পাৰ কৰি আহিছা এইটো সুধিব পাৰে যিহেতু আপুনি যদি ডিব্ৰুগড়ৰ পৰা যদি গুৱাহাটীত আছে ধৰিলোঁ উদাহৰণস্বৰূপ বা শিৱসাগৰৰ পৰা আপোনালোকৰ গুৱাহাটীত আছে তেনেহ'লে আপুনি কিমানখন ডিষ্ট্ৰিক্ট পাৰ কৰি আহিছে এইটো আপোনালোকে একদম মনত ৰাখি ল'ব যিহেতু আপুনি ধেমাজিৰ পৰা যাব তেনেহ'লে ধেমাজিৰ পৰা কিমানখন ডিষ্ট্ৰিক্ট পাৰ হৈ আপুনি চেণ্টাৰত দিবলৈ আহিছে এইখিনি চেণ্টাৰ আপোনালোকে মনত ৰাখি ল'ব যিহেতু আগৰ ভাইভাত মই SI ভাইভাত যিহেতু মোৰ লগৰ এজনে SI ভাইভাত দিছিলে তেওঁক কুৱেশ্যন সুধিছিলে তেওঁক কুৱেশ্যন সুধিব পাৰে আৰু বৰ্তমান অসমৰ গৃহমন্ত্ৰী কোন এইটো সুধিব পাৰে তেনেকুৱা কুৱেশ্যন সুধিব পাৰে আৰু তাৰপিছত আপোনাক সুধিব পাৰে মুখ্যমন্ত্ৰী কিমান নম্বৰ মুখ্যমন্ত্ৰী বৰ্তমান হেমন্ত বিশ্ব শৰ্মা যিহেতু কিমান নম্বৰ মুখ্যমন্ত্ৰী এনেকুৱা কুৱেশ্যন সুধিব পাৰে আৰু অসমৰ বৰ্তমান জিলা কেইখন আছে তেনেকুৱা কুৱেশ্যন একদম নৰ্মেলি সুধিব আৰু যিকোনো প্ৰশ্নৰ উত্তৰ আপুনি দিওঁতে বেছি কনফিউজ হ'ব নালাগে ক্লিয়াৰলি ধুনীয়াকৈ কৈ দিব এইখিনি ওপৰতে আপোনাক নিৰ্ভৰ কৰিব যিহেতু ভাইভাত বেলেগ একো কুৱেশ্যন টান নুসুধে আৰু ফৰ্থ গ্ৰেডৰ যিহেতু চিম্পলি সুধিব আৰু যিটো পাৰা এইখিনি ক্লিয়াৰলি ধুনীয়াকৈ কৈ দিব আৰু নোৱাৰাখিনি আপুনি ৰখি থাকিব নালাগে ডাইৰেক্ট ছাৰ নোৱাৰিছোঁ মই পাহৰিছোঁ ছাৰ তেনেকৈ ধুনীয়াকৈ কৈ দিব আৰু যিকোনো আপুনি ওলাই গ'লোঁ ছাৰ থেংক ইউ বুলি তেনেকৈ মানে ওলাই যাব আৰু যিমানে আপুনি ভাল এটা কোৱালিটিৰ পৰা ঘৰৰ পৰা আহিছে কোৱালিটি মানে ভাল এটা আপোনালোকে বেকগ্ৰাউণ্ড ভাল যদি হয় তেনেহ'লেও আপুনি যিমানে পৰাপক্ষত একদম নৰ্মেলি ক'ব চেষ্টা কৰিব তাত নিজকে ভিতৰ মাৰিব নালাগে একদম চিম্পুলত যাব ফৰ্মেল ড্ৰেছত যাব জোতা মোজা ধুনীয়াকৈ ফৰ্মেলত যাব ৰং কালাৰ লগোৱা এনেকুৱা চশমা পিন্ধি ষ্টেণ্ডাৰ্ডত যাব নালাগে ঠিক আছে এইখিনি আপোনালোকক মই ভিডিঅ'টো আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো আপোনাৰ ভাই বন্ধুসকলক যিসকলে তাৰিখ যিহেতু 6 তাৰিখ 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছেহে যিহেতু তেওঁলোকক শ্বেয়াৰ কৰিব যিসকলে এইটো ভাইভা দিবলৈ যাব ফৰ্থ গ্ৰেডৰ কাৰণে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ আপোনালোক সকলোকে মোৰ শুভেচ্ছা থাকিলে সকলোৰে ভাল হওক সকলোৰে মনৰ সপোন পূৰণ হওক যিসকলে ভাইভাত দিবলৈ যাব তেওঁলোকৰ ভালেই হওক সকলোৰে ভাল হোৱাটো কামনা কৰিছোঁ সকলোকে পুনৰবাৰ মোৰ চেনেলৰ পৰা আপোনালোকক বেষ্ট অফ লাক দিছোঁ থেংক ইউ